এইখন গাড়ী চেক ইঞ্জিন জ্বলি আছিলে, তো DTC কোডটো এবাৰ ক্লিয়াৰ কৰি দিলোঁ। তাৰপিছতো মানে আপোনাৰ পেণ্ডিঙত আহি আছে। এইটো দেখিছে নহয়, P0443। ইয়াৰ চাইজ দেখিলোঁ যে এইটো ৱায়াৰ কটা আছে। এই ৱায়াৰটো ইভাপৰেটৰ ইমিশ্যন ছিষ্টেমৰ হয়। এই ৱায়াৰটো কাটি থকাৰ কাৰণে এই P0443 কোডটো আহিছিলে। আমি এতিয়া এই ৱায়াৰটো জইন কৰি দিম। এইটো এতিয়া খুলি লৈছোঁ, তো কাটি থৈ দিলে মানে নিগনিয়ে। প্ৰথমে এইটো দিছে নহয়, এই কাপলাৰটো ইয়াত লাগি থাকে। এইটো কাটি থোৱাৰ কাৰণে এইটো আপোনাৰ কোডটো আহিছিলে। এইটো এতিয়া এনেকৈ পিন দি খুচি ইয়াৰ লকটো আনলক কৰিব লাগিব। ইয়াৰ পিছত ইয়াত যিটো পিন থাকে সেই পিনটো খুচি উলিয়াই দিব লাগিব। উলিয়াই দিয়া হৈ গ'ল এইটো। ইয়াৰ পিছত আমি ৱায়াৰটো জইন কৰিম। এইটো এতিয়া জইন কৰি লওঁ। প্ৰথমে অলপ ৱায়াৰটো কাটি লওঁ, তাৰপিছত এনেকৈ চেপি সেইটো আমি এতিয়া জইন কৰি দিম। এইটো জইন হৈ গ'ল। এইটো এতিয়া লগাই চাম যে কামটো হয়নে নহয়। কামটোতো হ'ব 100%। এইটো এতিয়া লগাই দিওঁ, এইটো লক হয়। এইটো নহ'লে আপোনাৰ কাপলাৰটো লক নহ'ব, মানে টাইটকৈ নবহিব আৰু। তেতিয়া লগাই দিলোঁ, এতিয়া চাম কি হয়, আপোনালোকক দেখুৱাইছোঁ। এইটো দেখিছে নহয়, এতিয়া ষ্টাৰ্ট কৰি দিলোঁ, অ'কে হৈ গ'ল। এতিয়া কোনো চেক ইঞ্জিন লাইট নাই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব আৰু ফ'ল' কৰি দিব।